ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছো। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি মে মাহৰ 7 তাৰিখ আজি বাৰ হ'ব বুধবাৰ। আজি অসমীয়া বহাগ মাহৰ 23 তাৰিখ। আজি বিশেষ দিনটোলৈ আগবাঢ়িছো। আজি তিথি হ'ব শুক্লা দশমী তিথি। আজি নক্ষত্ৰ হ'ব পূবৰ ফাংগনি নক্ষত্ৰ, তাৰ পিছতে উত্তৰ ফাংগনি নক্ষত্ৰ আৰম্ভ হ'ব। আজি যুগ হ'ব বৃঘাত যুগ, তাৰ পিছতে হৰ্ষণ যুগ আৰম্ভ হ'ব। কৰণ হ'ব আজি গড়কৰণ, তাৰ পিছতে বনিষ্কৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব সিংহ ৰাশি, তাৰ পিছতে কন্যা ৰাশি আৰম্ভ হ'ব। আজি জন্মত সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰ বৈশ্যবন, নৰগণ বৰ্ণ দুখ নাই, যোগিনী উত্তৰবত। আজি সূৰ্য উদয় হ'ব 4:45 সূৰ্যাস্ত সময় হ'ব 5:53। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। এই সময়খিনিত ধৈৰ্য বজাই ৰাখিব। যিকোনো কাম কৰোঁতে সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে। দিনটো আৰম্ভণি সুখ আৰু আনন্দৰে ভৰা হ'ব। আপোনজনৰ লগত আপুনি এটা সুন্দৰ সময় কটাবলৈ সময় পাব। ঘৰুৱা কামৰ প্ৰতি আগ্ৰহ থাকিব। মনোৰঞ্জনৰ পৰিকল্পনাও কৰা হ'ব বুলি কৈছে, যাৰ বাবে শিথিল অনুভৱ কৰিব। যিকোনো বিশেষ কামৰ বাবে ৰিস্ক লোৱাটো লাভজনক হ'ব পাৰে। কিছু ক্ষেত্ৰত কিছুমান সমস্যা স্থায়ী হৈ থাকিব পাৰে, সেইখিনি সমাধানৰ বাবে অলপ চেষ্টা কৰিব লাগিব। অলপ সাৱধানে বিপদৰ পৰা হাত সাৰিব পাৰিব বুলি কৈছে যদি সাৱধান হৈ থাকে। যদি কোনো আইনী প্ৰক্ৰিয়া চলিছে তেন্তে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ বুলি কৈছে। পাৰিবাৰিক বা ব্যক্তিগত সমস্যাবোৰ অতি ধৈৰ্যৰে সমাধান কৰিব লাগিব বুলি কৈছে। দিনটোৰ প্ৰথম ভাগত ব্যৱসায়িক ক্ষেত্ৰত সংবাদ মাধ্যমৰ ক্ষেত্ৰখনৰ সৈতে জড়িত লোকসকলৰ বাবে লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। ব্যৱসায়ত কোনো কাম আৰম্ভ কৰাৰ সময় সঠিক নহয়। ইচ্ছা অনুসৰি কামবোৰ সম্পূৰ্ণ কৰিবলৈ অলপ অতিৰিক্ত কষ্ট কৰিব লাগিব পাৰে, কিন্তু ইচ্ছা পূৰণৰ ক্ষেত্ৰত সফল হ'ব। আজি জীৱনসংগীৰ বিশেষকৈ মাজত উপযুক্ত সম্প্ৰীতি থাকিব। দিনটোৰ প্ৰথম ভাগৰ পৰা ঘৰখনৰ সুখ শান্তি থাকিব। প্ৰেমৰ সম্পৰ্ক সীমিত হৈ থাকিব। দিনটোৰ প্ৰথম ভাগত স্বাস্থ্য ভাল হ'ব। গাঁঠিৰ বিষ বা শৰীৰ বিষৰ দৰে সৰু সৰু সমস্যা স্থায়ী হৈ থাকিব পাৰে। আজি আনৰ কথা ভালদৰে শুনা আৰু গুৰুত্ব দিব বুলি কৈছে। কিবা এটা ক'লে, ইম্পৰ্টেণ্ট কিছুমান কথা ক'লে সেইখিনি শুনিব, গুৰুত্ব দিব। কাৰোবাৰ নিৰ্দেশনাত দীৰ্ঘদিনীয়া বিশেষকৈ কিছুমান চিন্তা বা আপোনালোকৰ মানসিক চাপৰ পৰা কিছু হ'লেও সকাহ পাব। ভাই ভনীৰ সৈতে আন্তৰিক সম্পৰ্ক স্থাপন কৰিলে পৰিয়ালৰ পৰিৱেশত সুখদায়ক পৰিৱৰ্তন আহিব। সামাজিক সমাজ বা আপোনালোকৰ তেনেকুৱা ধৰণৰ কামত বিশেষকৈ কাম কাজত বিশেষকৈ সঠিক শৃংখলা বজাই ৰাখিবলৈ ইজনে সিজনৰ চিন্তাধাৰা বুজি পোৱাটো আৰু সন্মান কৰাটো প্ৰয়োজন আছে। আজি কামৰ বোজা আপোনালোকৰ থাকিব বা কামৰ চাপ থাকিব বুলি কৈছে। যিকোনো ধৰ্মীয় বা আধ্যাত্মিক স্থানলৈ যোৱাটো আপোনালোকক সান্তনা আৰু শান্তি প্ৰদান কৰিব, আৰু সেইখিনি প্ৰয়োজন আছে মানুহৰ জীৱনত। ব্যৱসায়ৰ লগত জড়িত সৰু সৰু কথাবোৰতো গুৰুত্ব দিয়াটো প্ৰয়োজন আছে। ইয়াৰ ফলত আভ্যন্তৰীণ যি ব্যৱস্থাটো ভাল হৈ থাকিব। আপুনি হয়তো অতি সোনকালে কোনো পক্ষৰ জৰিয়তে ব্যৱসায়ত নতুন চুক্তি লাভ কৰিব পাৰে। আজি লোহা সামগ্ৰীৰ ব্যৱসায়ত বেছি বিনিয়োগ নকৰিব। বাকী ব্যৱসায়ীসকলৰ বাবে দিনটো গুৰুত্বপূৰ্ণ দিন। পৰিয়ালৰ সদস্যৰ সৈতে ৰাতি আহাৰ বা আনন্দৰ কাৰ্যসূচী থাকিব। আজি বিপৰীত লিংগৰ মানুহৰ পৰা দূৰত্ব বজাই ৰাখক। দিনটোৰ প্ৰথম ভাগৰ আৰু শেষৰ ফালৰ এই সময়খিনিত বিশেষকৈ এলাৰ্জিৰ লগত জড়িত কিছু সমস্যা হোৱাৰ সম্ভাৱনা আছে। পৰিৱৰ্তিত পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ। নিজৰ হেল্থৰ প্ৰতি নিজে কেয়াৰফুল হ'ব লাগিব, গুৰুত্ব দিব লাগিব। নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। জয় হনুমান। ওম নমঃ শিৱায়। বৃষ ৰাশি গ্ৰহৰ অৱস্থান বহুত ভাল হৈ আহিছে। ইয়াৰ সৎ ব্যৱহাৰ কৰাটো আপোনালোকৰ কৰ্মৰ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে। যদি আপুনি কোনো গুৰুত্বপূৰ্ণ বিষয়ত বিভ্ৰান্ত হৈছে, কনফিউজন লাগিছে, তেন্তে আপোনালোকৰ ঘনিষ্ঠ কোনো এজনৰ পৰামৰ্শ লওক। দিনটোৰ প্ৰথম ভাগত কিছু আৰ্থিক লাভৰ সম্ভাৱনা আছে। চিন্তাত বেছি সময় খৰচ নকৰিব। ইয়াৰ বাবে যিকোনো প্ৰতিযোগিতাত পিছ পৰি থাকিব পাৰে। আজি ব্যক্তিগত কামত ব্যস্ত থকাৰ বাবে আত্মীয় আৰু বন্ধু বান্ধৱীক আওকাণ নকৰিব। সকলোৰে সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰখাটো গুৰুত্বপূৰ্ণ বুলি কৈছে। ঘৰখনৰ মেৰামতি আদিৰ বাবে আপোনালোকৰ সামৰ্থ্যতকৈ অধিক খৰচ নকৰিব। আজি ব্যৱসায়িক স্থানত বিশেষকৈ প্ৰতিটো কামত আপোনালোকৰ উপস্থিতি বিশেষকৈ অৰ্থাৎ প্ৰত্যেকটো কামতে আপোনালোকে উপস্থিত থকাটো গুৰুত্বপূৰ্ণ, বা লগতে আজি কৰ্মচাৰীসকলৰ ওপৰতো তীক্ষ্ণ দৃষ্টি ৰখাটো গুৰুত্বপূৰ্ণ বুলি কৈছে। আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ নথিপত্ৰসমূহ সংঘটিত কৰি ৰাখক আৰু সম্পূৰ্ণ কৰি ৰাখক। নিয়োজিত লোকসকলে অতিৰিক্ত কামৰ বোজাৰ বাবে ঘৰৰ পৰাই কাম কৰিবলগীয়া হ'ব পাৰে। সৰু সৰু পাৰিবাৰিক কথাবোৰক আওকাণ কৰিলে ঘৰখনত সুশৃংখলা হ'ব। প্ৰিয় বন্ধুৰ লগত কথা বতৰা হ'ব, যিটো আপোনালোকৰ মনটো সুখী কৰি ৰাখিব। স্বাস্থ্য ভাল হ'ব। আপোনাৰ পদ্ধতিগত ৰুটিন আৰু খাদ্য আপোনালোকক সুস্থ আৰু শক্তিশালী কৰি ৰাখিব। পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ যত্ন লোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ বুলি কৈছে। আজি কিছুমান কঠিন কামৰ সমাধান পোৱা যেন অনুভৱ কৰিব, গতিকে কামখিনি কৰি চাওকচোন, নিশ্চয়কৈ সফল হ'ব। গতিকে দিনটো আৰম্ভণিতে আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰৰ পৰিকল্পনা কৰক।
বিশেষকৈ আজি ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে নিজৰ কামৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰাৰ উচিত সম্ভাৱনা আছে ভাল এখন শিক্ষানুষ্ঠানত বিশেষকৈ নামভৰ্তি কৰাৰ সুযোগ পাব পাৰে বুলি কৈছে ঘৰুৱা যিকোনো সমস্যা সমাধান দুপৰীয়াৰ ভাগত পোৱাৰ সম্ভাৱনা আছে অৰ্থাৎ সমাধান হোৱাৰ সম্ভাৱনা আছে যিকোনো পৰিকল্পনা ৰূপায়ণ কৰাৰ সময়ত আজি চিন্তাত বেছি সময় নষ্ট নকৰিব আপোনাৰ পৰিকল্পনা তৎক্ষণাৎ কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰক খৰচৰ অতিৰিক্ততা থাকিব কিন্তু কৰবাত ধাৰলৈ দিয়া ধন আদায় হ'লে আৰ্থিক অৱস্থা ভাল হ'ব ব্যৱসায়ত লাভ হ'ব পাৰে বিপণন আৰু ব্যৱসায়িক সম্পৰ্ক শক্তিশালী কৰা হ'ব জনসংযোগে আপোনালোকৰ বাবে নতুন ব্যৱসায়িক উৎসৱ মুকলি কৰিব পাৰে কিন্তু আনৰ কথা শুনি পেলাই তৎক্ষণাৎ বিনিয়োগ কৰিব নালাগে কিন্তু আন ব্যৱসায়ীসকলৰ বাবে বিশেষকৈ আজি অত্যধিক বিশ্লেষণাত্মক হোৱাৰ পৰা বিৰত থাকক নিজৰ উত্তম পদ্ধতিত মনোনিৱেশ কৰক আপুনি কোনটো পদ্ধতিৰে ব্যৱসায়ত সফল হ'ব বা আগবাঢ়ি যাব পাৰিব সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে ঘৰ আৰু পৰিয়ালৰ সদস্যৰ সৈতে কিছু সময় কটালে পাৰস্পৰিক ধাৰণা আদান প্ৰদান কৰিলে ইতিবাচকতা আহিব প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আপুনি নিজকে ভাগ্যৱান অনুভৱ কৰিব অত্যধিক গধুৰ আৰু ভজা খাদ্য খোৱাৰ পৰা বিৰত থাকক এচিডিটি আৰু বিশেষকৈ আপোনালোকৰ পেটৰ লগত জড়িত সমস্যাবোৰ বিশেষকৈ দেখা দিব পাৰে অসুবিধাজনক হ'ব পাৰে গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰাটো প্ৰয়োজন আছে ভাগ্যৰ ৰং হ'ব সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 4 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত অনুগ্ৰহ কৰি ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো দিনটো শুভ হওক ওম নমঃ শিৱায় মিথুন ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন আজি ব্যক্তিগত বা পাৰিবাৰিক সম্পৰ্কৰ যিকোনো সমস্যা সমাধান কৰাৰ পিছত অলপ হল সকাহ পাব আপুনি নিজৰ ব্যক্তিগত কামত সঠিকভাৱে মনোনিৱেশ কৰিব পাৰিব আজি আপুনি সমাজ বা সামাজিক কাম-কাজত মনোৰঞ্জনমূলক সময় কটাব ব্যক্তিগত আৰু পাৰিবাৰিক খৰচ বৃদ্ধিৰ বাবে আৰ্থিক সমস্যাৰ সম্ভাৱনা আছে কিবা এটাক লৈ ভাই ভনীৰ লগত কাজিয়া হ'ব পাৰে ভুল বুজাবুজি হ'ব পাৰে খঙেৰে নহয় শান্তিপূৰ্ণভাৱে বিষয়বোৰ সমাধান কৰিবলৈ চেষ্টা কৰক ব্যক্তিগত বিষয়ক লৈও কিছু অস্থিৰতা আহিব পাৰে বৰ্তমান ব্যৱসায়ত যি কাম চলি আছে তাৰ বাবে বহুত কষ্টৰ প্ৰয়োজন আছে কাৰণ অনাগত দিনত অতি লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব চৰকাৰী কৰ্মচাৰীৰ ওপৰত অতিৰিক্ত কামৰ বোজাৰ বৃদ্ধি পাব পাৰে কোনোবা অবাঞ্ছিত ঠাইত কাম কৰিবলগীয়া হ'ব পাৰে যিকোনো বিশেষ কামত জীৱনসংগী বা পৰিয়ালৰ সদস্যৰ পৰা পৰামৰ্শ লওক ইয়াৰ দ্বাৰা আপুনি আপোনালোকৰ কামবোৰ বহুত ভাল ধৰণে সম্পূৰ্ণ কৰিব পাৰিব প্ৰেমৰ সম্পৰ্কবোৰ মধুৰ হৈ থাকিব ভাগৰুৱা হোৱাৰ বাবে ভৰিৰ বিষ আৰু বদহজমৰ দৰে অভিযোগ অনুভৱ কৰিব পাৰে অসাৱধান নহব লগে লগে ঔষধ খাওক বুলি কৈছে যদি হেল্থৰ প্ৰব্লেম হৈছে আজি ঋণৰ ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে আপুনি বাহিৰৰ কাম-কাজৰ প্ৰতি আগ্ৰহী হ'ব আৰু আপোনালোকৰ সামাজিক বৃত্তটো সম্প্ৰসাৰিত হ'ব বুলি কৈছে ঘৰখনত অতিথি আগমনৰ বাবে লগে লগে আতিথ্যত এক সুখৰ সময় কটাব বুলি কৈছে সম্পত্তিত বিনিয়োগৰ সন্দৰ্ভত ইতিবাচক পৰিকল্পনাও আজি হ'ব পাৰে মনত ৰাখিব যে আপোনালোকৰ অসাৱধানতা আৰু এলাহৰ বাবে আপুনি কিছুমান গুৰুত্বপূৰ্ণ কাম হেৰুৱাব পাৰে ভাল অপৰচুনিটি হেৰুৱাব পাৰে লগতে ঘৰুৱা খৰচৰ বাবে সুষম বাজেট বজাই ৰাখক বুলি কৈছে কোনো ধৰণৰ তৰ্কত সোমাব নালাগে যুৱক যুৱতীসকলে হাঁহি ধেমালিত বা খেলা ধূলাত লিপ্ত হৈ যিকোনো কৃতিত্ব হেৰুৱাব পাৰে ব্যৱসায়ত প্ৰতিদ্বন্দ্বীসকলে আপোনালোকৰ সন্মুখত কঠিন প্ৰত্যাহ্বানৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব পাৰে এই সময়ত আপোনাৰ সামগ্ৰিক মানদণ্ডৰ প্ৰতি অসাৱধান নহব যিকোনো কাম সম্প্ৰসাৰণ পৰিকল্পনা কাৰ্যকৰী কৰাৰ আগতে ভালদৰে চিন্তা কৰক স্বামী স্ত্ৰীৰ যি প্ৰচেষ্টা আৰু সমন্বয়ৰ বাবে ঘৰখনত এক সুখদায়ক পৰিৱেশৰ সৃষ্টি হ'ব প্ৰেমৰ সম্পৰ্কই কিছু ক্ষেত্ৰত বদনামৰ সৃষ্টি কৰিব পাৰে গতিকে সাৱধান হ'ব আজি পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যক লৈ চিন্তা হ'ব পাৰে এই সময়ত স্বাস্থ্যৰ প্ৰতি অসাৱধান হোৱাটো বৰ্তমান সময়ত একেবাৰে উপযুক্ত নহয় গতিকে নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব গুৰুত্ব দিব লাগিব নিজৰ স্বাস্থ্যৰ নিজে যত্ন ল'ব লাগিব ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6 যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় কৰ্কট ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে নতুন আশাৰেৰে দিনটো আৰম্ভ হ'ব যিকোনো প্ৰতিকূল পৰিস্থিতিৰ বিশেষকৈ সমাধান হ'ব বুলি কৈছে ইতিবাচক চিন্তা আৰু সুষম আচৰণৰ জৰিয়তে অৰ্থাৎ কিছুমান সমস্যা আছে প্ৰব্লেম আছে সেইখিনি ইতিবাচক চিন্তা কৰিব লাগিব আৰু সুষম আচৰণৰ জৰিয়তে সেইখিনি আপোনালোকে সমাধান কৰিবলৈ সক্ষম হ'ব গতিকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব আপুনি আত্মবিশ্বাসেৰে ভৰি পৰিব বুলি কৈছে আজি পৰিয়ালৰ একত্ৰীকৰণৰ সম্পৰ্কীয় কাৰ্যসূচী পৰিকল্পনা হ'ব পাৰে আনৰ বিষয়ত অত্যধিক হস্তক্ষেপ নকৰিব নহলে ইয়াৰ বাবে আপোনালোকৰ নিজৰ বিশেষকৈ আধৰুৱা কামখিনিৰ ক্ষেত্ৰত অলপ প্ৰব্লেম আহিব পাৰে সমস্যা হ'ব পাৰে গতিকে খৰখেদা যিকোনো কাম কৰিব নালাগে বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিব লাগে আজি আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে যি পৰিকল্পনা কৰিছে সেইখিনিত বিশেষকৈ অৰ্থাৎ তাক বাস্তৱায়িত কৰাৰ বাবে এই সময়খিনি উপযুক্ত হ'ব এই সময়ত কৰ্মৰ ক্ষেত্ৰত লোৱাৰ যিকোনো সিদ্ধান্ত বিশেষকৈ আপোনালোকৰ বাবে ভুল বুলি প্ৰমাণিত হ'ব পাৰে কিন্তু বিনিয়োগ সম্পৰ্কীয় কাম-কাজ পিছুৱাই দিব
ব্যৱসায়ৰ খণ্ডত এটা গুৰুত্বপূৰ্ণ ভ্ৰমণৰ পৰিকল্পনা হ'ব পাৰে বৈবাহিক জীৱনটো সুখী হ'ব বন্ধু বান্ধৱীৰ সৈতে এক গেট টুগেডাৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব আৰু পাৰস্পৰিক যোগাযোগে সকলোকে সুখী কৰি তুলিব বিপদজনক কামত লিপ্ত নহ'ব বাহনৰ দ্বাৰা পৰি বা আঘাত পোৱাৰ সম্ভাৱনাৰ বা পোৱাৰ পৰিস্থিতি সৃষ্টি হৈছে সাৱধান হওক বুলি কৈছে যিকোনো ডাঙৰ পৰিকল্পনাত বন্ধুৰ পৰা সহায় লাভ কৰিব পাৰে সম্পূৰ্ণ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে লক্ষ্যত উপনীত হ'ব পাৰিব কেৱল আৱেগিকভাৱে নহয় কাৰ্যকৰীভাৱে সিদ্ধান্ত লোৱাটো প্ৰয়োজন আছে এটা অনুষ্ঠানত উপস্থিত থকাৰ পৰিকল্পনা থাকিব কথা কওঁতে উপযুক্ত শব্দ বাছি লওক আৰু বিতৰ্কিত বিষয়ৰ পৰা নিজকে আঁতৰি ৰাখক প্ৰব্লেম আছে সমস্যা আছে সেইখিনিৰ পৰা আঁতৰি থাকক বুলি কৈছে এই সময়খিনিত যিকোনো সমস্যাত আপোনালোকৰ সন্তানক সহায় কৰা বা তেওঁলোকৰ মনোবল উচ্চ কৰি ৰখাটো আপোনালোকৰ দায়িত্ব বুলি কৈছে বন্ধুৰ জালত পৰি ভুল বন্ধুৰ জালত পৰি আপুনি আৰ্থিক ক্ষতিৰ সন্মুখীন হ'ব পাৰে গতিকে লগ সংগৰ ওপৰত ধ্যান ৰাখিব ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটোৰ শেষত কোনো নতুন ব্যৱসায়িক কাম আৰম্ভ কৰাৰ সময় অনুকূল নহয় বিপণন বা মিডিয়াৰ সম্পৰ্কীয় কামবোৰ অতি সাৱধানে কৰক বা পিছুৱাই ৰাখক আপুনি এজন প্ৰভাৱশালী ব্যৱসায়িক লগ পাব পাৰে আজি ব্যৱসায়িক সম্পৰ্কীয় পৰিকল্পনা আদান প্ৰদান হ'ব দিনটোৰ দ্বিতীয়াৰ্ধত বৈবাহিক জীৱনটো সুখী হৈ থাকিব বিবাহযোগ্য বয়সৰ লোকৰ বাবে উপযুক্ত সম্পৰ্ক আহিব পাৰে যিকোনো ধৰ্মীয় অনুষ্ঠানো সম্ভৱ ক্লান্তি আৰু মানসিক চাপে আপোনালোকৰ ওপৰত বিশেষকৈ আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব সুস্থ হৈ থাকিবলৈ যোগাসন আৰু ধ্যান দৈনন্দিন জীৱনত আপোনালোকৰ অন্তৰ্ভুক্ত কৰক বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 2 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব সিংহ ৰাশি আপোনালোকৰ দৈনন্দিন জীৱন আৰু কৰ্মৰ শৈলীত পৰিৱৰ্তন আনিবলৈ কৰাৰ যি প্ৰচেষ্টা বহু পৰিমাণে সফল হ'ব নিজৰ কামত বিশেষকৈ আপোনালোকে গুৰুত্ব দি চলিলে ভাল হ'ব অভিজ্ঞ আৰু জ্যেষ্ঠ সদস্যৰ নিৰ্দেশনাত থাকিলে আপুনি বহুত ডাঙৰ কথা শিকিব পাৰিব নজনা কথাবোৰ আপোনালোকৰ এডুকেশ্যন হ'ব শিক্ষা হ'ব বুলি কৈছে তেওঁলোকৰ মৰ্যাদা বজাই ৰাখক যিকোনো প্ৰত্যাহ্বান গ্ৰহণ কৰি তাৰ বিৰুদ্ধে যুঁজিলে আপোনালোকৰ সফলতা আহিব দেখিছে সমস্যা আছে প্ৰব্লেম আছে সেইখিনি খুঁটে যুঁজিব লাগিব কষ্ট কৰিব লাগিব তেতিয়া সফল হ'ব বুলি কৈছে আজি লেনদেন সম্পৰ্কীয় বিষয়সমূহ পিছুৱাই দিয়ক কাৰণ সাৱধানে কামখিনি কৰিলে উপকৃত হ'ব কিন্তু কিছুমান ক্ষেত্ৰত অলপ অসাৱধান হ'লে সমস্যাও হ'ব পাৰে মনত ৰাখিব যে অতীতৰ নেতিবাচক কথাবোৰে আগৰ বেয়া দিনবোৰে বিশেষকৈ যেতিয়াবা কথাবোৰে যেতিয়া আপোনালোকৰ বৰ্তমানৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ সুযোগ নাপায় তাৰ প্ৰতি কিন্তু ধ্যান দিব লাগিব বুলি কৈছে কাৰণ ইয়াৰ ফলত আপোনালোকৰ আজি কিছুমান কামো নষ্ট হ'ব পাৰে এই সময়খিনি ধৈৰ্য আৰু শান্তিৰে কটাব লাগে আজি আপোনালোকৰ ব্যৱসায়িক ব্যৱস্থা উন্নত কৰাত মনোনিৱেশ কৰক এই সময়ত আপোনালোকৰ ব্যৱসায় বিষয় অধিক চিন্তা কৰাৰ প্ৰয়োজন আছে এতিয়া কোনো নতুন কাম হাতত নলব চৰকাৰী চাকৰিত দায়িত্ব থকা মানুহে বিশেষকৈ আজি সাৱধান হ'ব লাগে আজি বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব দিনটোৰ প্ৰথম ভাগত ভুল বুজাবুজিৰ বাবে প্ৰেমৰ সম্পৰ্কত দূৰত্ব থাকিব পাৰে ভৰিৰ বিষ আৰু ফুলাৰ দৰে সমস্যা হ'ব পাৰে আপোনালোকৰ মেডিকেল চেকআপ কৰি লওক বুলি কৈছে আৰু লগতে নিজকে উপযুক্ত জিৰণি দিয়ক বুলি কৈছে নিজৰ শৰীৰটোৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব যিকোনো বাকি থকা কামবোৰ আজি আপোনালোকৰ নিৰ্দেশনাত সম্পূৰ্ণ হ'ব পাৰে কিন্তু কোনো সিদ্ধান্ত লওঁতে খৰখেদা কৰাৰ পৰিৱৰ্তে সকলো দিশৰ ওপৰত চিন্তাৰ চৰ্চা কৰক ই আপোনাক সঠিক সিদ্ধান্তত উপনীত হোৱাৰ ক্ষেত্ৰত সহায় কৰিব আজি ল'ৰা-ছোৱালী হাঁহিৰ সম্পৰ্কে ভাল খবৰ পাব পাৰে যাৰ বাবে পাৰিবাৰিক সুখ থাকিব কিবা অশুভ ঘটনাৰ ঘটিব পাৰে বুলি মনত ভয় শংকা থাকিব পাৰে অসাৰ কথাত গুৰুত্ব নিদিয়াকৈ নিজকে ব্যস্ত কৰি ৰখাটো ভাল হ'ব আৰু আনক বিশ্বাস কৰাৰ পৰিৱৰ্তে নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়াটো আপোনালোকৰ ভাল হ'ব বিনোদনমূলক কামত কিছু সময় কটাওক আজি দিনটো দ্বিতীয়াৰ্ধত ব্যৱসায়িক বিষয়ত বাধা আহিব পাৰে কিছু অতি সোনকালে ইয়াৰ সমাধানৰ সন্ধান পোৱা যাব আপোনাৰ নিজৰ কোনো এজন কৰ্মচাৰীয়ে বিশেষকৈ পৰিকল্পনাসমূহ ফাদিল কৰিব পাৰে গতিকে আপোনালোকৰ তত্ত্বাৱধানত সকলো কাম সম্পন্ন কৰক বুলি কৈছে খাদ্য ৰপ্তানিৰ সৈতে জড়িত যিকোনো কাম পিছুৱাই দিয়ক কিছুমান আইনী সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে অলপ সতৰ্কতা অৱলম্বন কৰিলে ভাল হ'ব পৰিয়ালৰ পৰিৱেশ সুষম আৰু পৰিয়ালৰ সদস্যৰ সহযোগিতাও থাকিব কিন্তু বিবাহৰ বাহিৰৰ সম্পৰ্কে কিছু লোকৰ অসুবিধাৰ সৃষ্টি কৰিব পাৰে আজি প্ৰেমৰ ক্ষেত্ৰতো মধ্যমীয়া দেখা পোৱা গৈছে ৰক্তচাপ আৰু বুকু পুৰা বা জ্বলা পুৰাৰ তেনেকুৱা ধৰণৰ এটা সমস্যা হ'ব পাৰে কিছু লোকৰ এচিডিটি বা গেছ গঠন হ'বলৈ নিদিব উপযুক্ত চিকিৎসা গ্ৰহণ কৰাটো প্ৰয়োজন আছে আজি ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত অনুগ্ৰহ কৰি অকমান সময় উলিয়াই ওম নমঃ শিৱায় লিখি দিব মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় কন্যা ৰাশি জ্যেষ্ঠ লোকৰ পৰা নিৰ্দেশনা লাভ কৰিব আৰু কিছুমান আপোনালোকৰ কিছুদিন ধৰি চলি থকা যিকোনো সমস্যাৰ পৰা মুক্তি পোৱাৰ পিছত বা অলপ সকাহ পাব সলভ হোৱাৰ পিছত আপুনি সকাহ আৰু শিথিলতা অনুভৱ কৰিব প্ৰতিকূল পৰিস্থিতিটো আপুনি বুদ্ধিমান ৰূপে সমস্যাৰ সমাধান বিচাৰি পাব ঘনিষ্ঠ আত্মীয় বা বন্ধু বান্ধৱীৰ সৈতে সম্পৰ্কত ঘনিষ্ঠতাৰ বৃদ্ধি পাব পৰিকল্পনা কাৰ্যকৰী কৰাৰ আগতে এবাৰ পুনৰ বিবেচনা কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে আজি সমস্যাৰ সৃষ্টি হ'লে জ্যেষ্ঠ লোকৰ পৰা পথ প্ৰদৰ্শন আপোনালোকে ল'বলৈ কুণ্ঠাবোধ নকৰিব নেতিবাচক চিন্তাই আপোনালোকৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে
ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ শৈক্ষিক কাম কাজত অধিক কঠোৰ পৰিশ্ৰম কৰিব লাগিব আজি ব্যৱসায়িক কামত বাধা আহিব পাৰে ধৈৰ্য ধৰিব অতি সোনকালে পৰিস্থিতি স্বাভাৱিক হৈ পৰিব আন ব্যৱসায়ীসকলৰ মাজত কিছু ৰাজনৈতিক পৰিৱেশ থাকিব যাৰ ফলত আপোনালোকৰ ব্যৱসায়িক কাৰ্যকলাপতো প্ৰভাৱ পৰিব পাৰে গতিকে আনৰ কাম কাজৰ প্ৰতি অজ্ঞান হৈ নাথাকিব আপোনাৰ প্ৰেম জীৱনৰ বিশেষকৈ সংগীৰ স্বাস্থ্যৰ অলপ যত্ন লওক বুলি কৈছে সেইখিনি দেখা পোৱা গৈছে তেওঁলোকৰ হেল্থৰ কিছু সমস্যা হ'ব পাৰে আজি ঘৰৰ ৰক্ষণাবেক্ষণ নিশ্চয়কৈ অৰিহণা যোগাব ঘৰখনৰ কাম কাজত জড়িত হৈ থাকিব ঘৰখনৰ সমস্যাবোৰ কেনেকৈ সমাধান কৰিব সেইখিনি ক্ষেত্ৰত আপোনালোকে জড়িত হ'ব প্ৰেমৰ সম্পৰ্কত আৱেগিক ঘনিষ্ঠতাৰ বৃদ্ধি পাব অত্যধিক কামৰ বোজা আৰু ভাগৰুৱা হোৱাৰ বাবে পেশীৰ বিষ বা টান হ'ব পাৰে জিৰণি লোৱাটো বৰ্তমান সময়ত প্ৰয়োজন আছে আজি যদি ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা আছে তেন্তে পিছুৱাই দিয়াটো আপোনালোকৰ স্বাৰ্থত হ'ব পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ আশীৰ্বাদ আৰু মৰম পৰিয়ালটোৰ ওপৰত থাকিব আধ্যাত্মিকতাৰ লগত জড়িত বিশেষ কিবা এটা গভীৰভাৱে জানিবলৈ আগ্ৰহ থাকিব কিছু নতুন তথ্য লাভ কৰিব পাৰে আজি পাৰস্পৰিক সম্প্ৰীতিৰ জৰিয়তে পাৰিবাৰিক সমস্যা সমাধানৰ চেষ্টা কৰক ধ্যান ৰাখিব চিন্তাই আপোনালোকক ঠাই আগুৰি ধৰিবলৈ নিদিব ইয়াৰ বাবে এটা কাম সম্পূৰ্ণ হোৱাৰ আগতে নষ্ট হ'ব পাৰে বিশেষকৈ কৈছে যে আজি ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে পঢ়া শুনা বা ভৱিষ্যতৰ প্ৰতি সচেতন হৈ থাকিব লাগে এক্টিভ হৈ থাকিব লাগে বুলি কৈছে বা সেইখিনি প্ৰয়োজন আছে এই সময়ত দিনটো দ্বিতীয়াৰ্ধত ব্যৱসায়িক কাম কাজৰ সৈতে জড়িত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত তৎক্ষণাত গ্ৰহণ নকৰিব কিছু উৎখান পতন হ'ব এই সময়ত ধৈৰ্য আৰু সংযমৰ প্ৰয়োজন আছে নেতিবাচক প্ৰৱণতা থকা লোকৰ পৰা দূৰত্ব বজাই ৰাখক কোনো বাহিৰৰ মানুহক আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত হস্তক্ষেপ কৰিবলৈ নিদিব পৰিয়ালৰ সদস্যৰ মাজত সঠিক সমন্বয় আৰু মৰম থাকিব প্ৰেমৰ সম্পৰ্কটো বিবাহলৈ ৰূপান্তৰিত হ'বলৈ পৰিয়ালৰ ভিতৰত পৰামৰ্শ ল'ব লাগে আলোচনা কৰক বুলি কৈছে এই সময়খিনি গেছ আৰু এচিডিটিৰ সমস্যাৰ পৰা সকাহ পাবলৈ খাদ্য আৰু জীৱনশৈলী সঠিকভাৱে বজাই ৰাখক খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হওক বুলি কৈছে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনালোকৰ বাবে কিছু ক্ষেত্ৰত উপযুক্ত হ'ব বুলি কৈছে ভাগ্যৰ ৰং হ'ব নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব আপোনালোকৰ বাবে 4 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত অকমান সময় উলিয়াই ওম নমঃ শিৱায় লিখি দিব তুলা ৰাশি আজি কিছুমান নতুন সম্পৰ্কৰ গঢ় লৈ উঠিব পাৰে যি আপোনালোকৰ সৌভাগ্য কঢ়িয়াই আনিব আপোনালোকৰ যিকোনো সমস্যা সমাধান হ'ব পাৰে নতুন পৰিকল্পনাৰ বিষয়ে আলোচনা কৰা হ'ব পাৰে আকৰ্ষণীয় আৰু তথ্য সমৃদ্ধ সাহিত্য পঢ়ি কিছু সময় কটাওক কিয়নো ইয়াৰ ফলত আপোনালোকৰ ব্যক্তিগত ব্যক্তিত্বত বিশেষকৈ আপোনালোকৰ আচৰিত ধৰণৰ ইতিবাচক পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে আৰ্থিক বিষয়ত অতি সাৱধান হোৱাৰ প্ৰয়োজন আছে কৈছে আজি ঘৰখনৰ বয়োজ্যেষ্ঠসকলৰ সন্মানৰ যত্ন লওক শিশুৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আপুনি অৰিহণা যোগাব তেওঁলোকৰ চিন্তা কৰিব তেওঁলোকৰ পঢ়া শুনাৰ কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ চিন্তা থাকিব যদি কোনো চৰকাৰী বিষয় আবদ্ধ হৈছে কাম কাজ ৰৈ আছে তেন্তে সমস্যাবোৰ আগৰ দৰে থাকিব গতিকে সেইখিনি ক্ষেত্ৰত কষ্ট কৰিব লাগিব আজি ব্যৱসায়িক কাম কাজত পৰিৱৰ্তন হ'ব নতুন কামৰ সন্দৰ্ভত আলোচনা হ'ব ইয়াৰ বাবে বহুত কষ্টৰ প্ৰয়োজন হ'ব নিজৰ পৰিকল্পনা আৰু পদ্ধতি কাৰো আগত প্ৰকাশ নকৰিব নিয়োজিত লোকসকলে নিজৰ কামবোৰ অতি সাৱধানে কৰা উচিত বৈবাহিক সম্পৰ্কত কিবা এটাক লৈ কিছু বিবাদ হ'ব পাৰে মানসিক চাপৰ সলনি পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে সমস্যাবোৰ সমাধান কৰক প্ৰেমৰ সম্পৰ্কৰ স্থিৰতা থাকিব অত্যধিক পৰিশ্ৰম আৰু ভাগৰুৱা হোৱাৰ বাবে দুৰ্বলতা অনুভৱ কৰিব পাৰে পুষ্টিকৰ খাদ্য খাওক আৰু জিৰণিৰ বাবে পৰ্যাপ্ত সময় উলিয়াওক বুলি কৈছে পৰিয়ালৰ কাম কাজ সুচাৰুৰূপে চলাত আপোনালোকৰ বিশেষ অৱদান থাকিব আৰু ঘৰখনক অনুশাসিত কৰি ৰখাটো সফল হ'ব সন্তানৰ পৰা কিছু ভাল খবৰ পোৱাৰ পিছত আপোনালোকৰ মনটো সুখী হ'ব বুলি কৈছে পাৰিবাৰিক বিষয়ত অৰিহণা যোগাটো নিশ্চিত কৰক কাৰোৰ সমালোচনাত গুৰুত্ব নিদিব নিজৰ ইচ্ছামতে মুক্তভাৱে কাম কৰিব লাগিব বন্ধুত্ব বজাই ৰখাৰ স্বাৰ্থত যুৱক যুৱতীসকলে নিজৰ কাম অসম্পূৰ্ণ কৰি থৈ নাযাব ইয়াৰ বাবে নিজৰ ক্ষতি কৰিব আজি ব্যৱসায়িক দৃষ্টিকোণৰ পৰা কৈছে যে দিনটো দ্বিতীয়াৰ্ধত আজি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কিছু গুৰুত্বপূৰ্ণ কৃতিত্ব পাব পাৰে কিন্তু কামৰ বিৰতি নোহোৱাকৈ সম্পূৰ্ণ নহ'ব অৰ্থাৎ কৈছে যে কামৰ ক্ষেত্ৰত আপুনি কষ্ট কৰিবই লাগিব গতিকে ধৈৰ্য ধৰি কামখিনি কৰক প্ৰতিযোগিতামূলক পৰীক্ষাত বা পৰিৱেশত অধিক কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে বৰ্তমান কম্পিটিশনৰ সময় চৰকাৰী চাকৰিত কৰ্মৰত লোকসকলে বিষয়াসকলৰ লগত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে স্বামী স্ত্ৰীৰ যি সম্পৰ্ক মধুৰ হৈ থাকিব কিন্তু বিবাহ বহিৰ্ভূত সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰাখক এইবোৰৰ বাবে পৰিয়ালত উত্তেজনাৰ সৃষ্টি কৰিব পাৰে বৰ্তমান বতৰৰ কুপ্ৰভাৱৰ পৰা হাত সাৰিবলৈ আয়ুৰ্বেদিক বস্তু যিমান পাৰে সেৱন কৰক দৈনন্দিন কাম কাজ সুষম কৰি ৰখাটো আপোনালোকৰ প্ৰয়োজন আছে ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত অনুগ্ৰহ কৰি ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক বৃশ্চিক ৰাশি আজি আপুনি দিনটোৰ ভিতৰত কোনোবা নহয় কোনোবা কামত বহুত বেছি ব্যস্ত হৈ থাকিব আৰু সময় অনুযায়ী মাথো সংগঠিত কৰি ৰাখক পৰিয়ালৰ সৈতে ভৱিষ্যতৰ যিকোনো পৰিকল্পনাত আপুনি অৰিহণা যোগাব আৰু আপোনালোকৰ ধাৰণাও শলাগ লোৱা হ'ব পুৰণি বন্ধুকো লগ পাব পাৰে যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ইয়াৰ বিষয়ে সঠিক তথ্য লাভ কৰাটো প্ৰয়োজন আছে
নিশ্চিত কৰক কাৰণ অভিজ্ঞতাৰ অভাৱত সম্পৰ্কবোৰ নষ্ট হ'ব পাৰে আজি কথা পাতি থাকোঁতে আনৰ অনুভৱৰো যত্ন লওক ভুল শব্দ ব্যৱহাৰ কৰিলে কাৰোবাক আঘাত দিব পাৰে ব্যৱসায়ত অধিক কঠোৰ পৰিশ্ৰম আৰু কম লাভৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বৰ্তমান সময়ত জড়িত নতুন প্ৰযুক্তিবিদ্যাসমূহ বুজি পোৱা আৰু শিকিব পৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে উৎপাদনৰ লগতে বিশেষকৈ বিপণনৰ প্ৰতি গুৰুত্ব দিয়ক কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কৰ্মশৈলীৰে আপোনালোকৰ উদ্ধতন বিষয়ৰ হৃদয় জয় কৰিব বুলি কৈছে বৈবাহিক জীৱনত ইজনে সিজনৰ অনুভৱক বুজি পাব লাগিব ইজনে সিজনৰ মনত বিশেষকৈ অশান্তি নিদিব কষ্ট নিদিব বুলি কৈছে প্ৰেমৰ ক্ষেত্ৰতো শুভ দেখা পোৱা গৈছে কিবা এটা বেয়া দেখিলে আপোনালোকে বিশেষকৈ নকৈ নেৰিব অৰ্থাৎ কৈ পাব বুলি কৈছে যাৰ বাবে কিছু তৰ্ক বিতৰ্ক হ'ব পাৰে দিনটোৰ দ্বিতীয়াৰ্ধৰ শেষৰ ফাললৈ বিশেষকৈ পেট বেয়া হ'ব পাৰে স্বাস্থ্য সম্পৰ্কীয় আন বহুতো সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে গেছৰ সমস্যা আপোনালোকক আমনি কৰিব পাৰে গতিকে খোৱা বোৱাৰ ক্ষেত্ৰতো আপোনালোকে সচেতন হ'ব লাগিব আজি জ্যেষ্ঠ লোকৰ পৰা নিৰ্দেশনা গ্ৰহণ কৰিলে যিকোনো সমস্যাৰ সমাধানৰ ক্ষেত্ৰত আপোনালোকৰ বাবে সহায়ক হ'ব সামাজিক বা ধৰ্মীয় কাম কাজত আপোনালোকৰ অৱদান প্ৰশংসনীয় হ'ব বুলি কৈছে আজি শিশুৰ সৈতে জড়িত যিকোনো চলি থকা সমস্যা সমাধান লাভ কৰিলে যিকোনো ডাঙৰ চিন্তাৰ পৰা উপশম পাব বুলি কৈছে কোনোবা আত্মীয়ৰ লগত জড়িত কিছুমান যদি বিভাজন চলি আছিল কিবা এটা যদি মিছ আণ্ডাৰষ্টেণ্ডিং চলি আছে তেন্তে শান্তিপূৰ্ণভাৱে বিষয়টো সমাধান কৰিবলৈ চেষ্টা কৰক আপোনালোকৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ বা কাগজপত্ৰ সুৰক্ষিত কৰি ৰাখক নহ'লে আপোনালোকৰ কিছুমান গুৰুত্বপূৰ্ণ কামত ব্ৰেঘাত জন্মিব পাৰে ব্যৱসায়িক কাম কাজ এই সময়ত কিছু লেহেমীয়া হ'ব পাৰে যিকোনো চুক্তি হাতৰ পৰা ওলাই যাব তেওঁলোকে নিজৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত নিজৰ উচ্চপদস্থ বিষয়ৰ সহায় লাভ কৰি থাকিব বুলি কৈছে ব্যস্ত থকাৰ পিছতো আত্মীয় স্বজন বা বন্ধু বান্ধৱীৰ সৈতেও বিশেষকৈ আপোনালোকে মিলিত হ'ব ইয়াৰ ফলত সম্পৰ্কবোৰ সজীৱ হৈ পৰিব বুলি কৈছে কিন্তু বৰ্তমান বতৰৰ বাবে একেবাৰে অসাৱধান নহ'ব কোনো ধৰণৰ সংক্ৰমণ বা এলাৰ্জি তৎক্ষণাত আপোনালোকৰ চিকিৎসা লওক বুলি কৈছে তেনেকুৱা ধৰণৰ প্ৰব্লেম হ'লে গতিকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধনুৰাশি বেছিভাগ গ্ৰহে আপোনালোকক বহুত ভাল এটা কিবা দিবলৈ গৈ আছে চেষ্টা কৰিছে অভিজ্ঞ আৰু প্ৰভাৱশালী ব্যক্তিৰ পথ প্ৰদৰ্শন আপোনালোকৰ বাবে সহায়ক হ'ব আৰু আপুনি নিজৰ ভিতৰতে আচৰিত ধৰণৰ আত্মবিশ্বাস অনুভৱ কৰিব ইয়াৰ উপৰি কৈছে যে আপোনালোকৰ কামৰ যি দক্ষতা বৃদ্ধি পাব যদি আপুনি যিকোনো ধৰণৰ লেনদেনৰ কথা ভাবিছে সাৱধানী কৰক কাৰণ আৰোগ্য লাভ কৰাটো কঠিন হ'ব পাৰে অৰ্থাৎ সেইখিনি সলিউচনৰ ক্ষেত্ৰত অলপ কষ্ট হ'ব পাৰে আবেগিকতা আৰু এলাহৰ দৰে অভ্যাসৰ বাবে কিছু কৃতিত্ব হেৰুৱাব পাৰে আজি যিকোনো ধৰণৰ আন্দোলন বা ধন সময় ক্ষতি বুলি কৈছে গতিকে সাৱধান হ'ব ব্যৱসায়িক বিষয়ত চলি থকা সমস্যা সমাধান হ'ব পাৰে অতি সোনকালে কাম কাজবোৰ স্বাভাৱিক হৈ পৰিব কিছুমান চৰকাৰী বিষয় সমাধান কৰিব পাৰিব চৰকাৰী বিষয়ত কোনো ধৰণৰ বিবাদত নামিব নালাগে সংযম বজাই ৰাখক অৱশ্যে পদোন্নতিৰ সম্ভাৱনাও আছে সন্ধিয়া সময় বন্ধু বান্ধৱীৰ সৈতে হাঁহি ধেমালিৰে কটাব যাৰ বাবে মনত প্ৰফুল্ল এটা অনুভৱ কৰিব যুৱক যুৱতীসকলে নিজৰ প্ৰেমৰ সম্পৰ্কৰ প্ৰতি সৎ হ'ব লাগে আজি আৰ্দ্ৰ বতৰৰ বাবে মূৰৰ বিষৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে কিন্তু চিন্তা কৰিব লাগে একো নাই এটা পদ্ধতিগত ৰুটিন বজাই ৰাখিলে ভাল হ'ব আজি আপোনালোকৰ এটা উচ্চাকাংক্ষা পূৰণ হ'বলৈ গৈ আছে যদি কোনো পাৰস্পৰিক বিবাদ চলি আছে তেন্তে তাত আপোনালোকৰ জয় নিশ্চিত বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা ছাত্ৰ ছাত্ৰীয়ে পাব পাৰে কিছু ভাল খবৰ ঘৰখনত আৰু ব্যৱসায়ত বিশেষকৈ মহিলাসকলে সঠিক ভাৰসাম্য ৰক্ষা কৰিব পাৰিব যিকোনো ব্যক্তিগত পৰিকল্পনা কাৰ্যকৰী কৰিবলৈ বহুত কষ্টৰ প্ৰয়োজন কাৰো বিশেষকৈ সমৰ্থন নাপাব পাৰে আজিৰ দিনটোত গতিকে নিজৰ কামখিনি নিজে কৰক অহাৰ কামত সময় নষ্ট নকৰিব গতিকে ধ্যান ৰাখক বুলি কৈছে কথা কওঁতে সাৱধান হওক বুলি কৈছে আজি এই সময়খিনিত কিন্তু কাৰো মনত আঘাত নিদিব লগতে অপ্ৰয়োজনীয় ভ্ৰমণ পৰিহাৰ কৰিলে ভাল হ'ব দিনটো বিশেষকৈ ব্যৱসায়ত ব্যস্ত থাকিব আপোনালোকৰ কামৰ যিকোনো নতুন কৌশলত বিশেষকৈ সফল হ'ব পাৰে শ্বেয়াৰ মাৰ্কেট বা বিশেষকৈ তেনেকুৱা ধৰণৰ কাম কাজত বেছি বিনিয়োগ নকৰিব কৰ্মৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সভাৰ বাবে আপোনাক মাতিব পাৰে বা আপুনি নিমন্ত্ৰণ পাব পাৰে বুলি কৈছে কৰ্মচাৰীৰ লগত বিবাদত নপৰিব ঘৰৰ পৰিৱেশ সুখদায়ক হ'ব আপোনজনৰ সৈতে হঠাৎ লগ পোৱাটোৱে সকলোকে সুখী কৰি তুলিব যোগ্য লোকে কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে বতৰৰ লগত জড়িত কিছু স্বাস্থ্যজনিত সমস্যা হ'ব পাৰে দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখক আৰু সঠিক খাদ্য বজাই ৰখাটো গুৰুত্বপূৰ্ণ বুলি কৈছে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 8 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত অকণমান সময় দিয়ে ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় মকৰ ৰাশি আজি সফলতাৰ দিন হ'বলৈ গৈছে কিছুমান আকাংক্ষিত কাম সম্পন্ন হোৱাৰ পিছত আপুনি সকাহ অনুভৱ কৰিব আৰু আপোনাৰ আত্মবিশ্বাসো বৃদ্ধি পাব যুৱক যুৱতীসকলে তেওঁলোকৰ যিকোনো প্ৰকল্পত সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা আছে বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদে ঘৰৰ পৰিৱেশ সুখী কৰি ৰাখিব
আনৰ বিষয়ত হস্তক্ষেপ নকৰিব ইয়াৰ নেতিবাচক প্ৰভাৱ আপোনালোকৰ মৰ্যাদাত পৰিব পাৰে যদি কোনো সম্পত্তি সম্পৰ্কীয় বা চৰকাৰী বিষয় আবদ্ধ হৈ থাকে তেন্তে এতিয়া সমাধান হোৱাৰ আশা কিছু কম আছে গতিকে শান্তি বজাই ৰখাটো উপযুক্ত হ'ব দিনটোৰ প্ৰথম ভাগত এতিয়াৰ বাবে কামত যিকোনো নতুন পৰিকল্পনা বন্ধ কৰক কাৰণ আপুনি কোনো বিশেষকৈ উল্লেখযোগ্য সফলতা নাপাব পাৰে যি ধৰণে ভাবিব সেই ধৰণে সফল নহ'ব পাৰে গতিকে অলপ ধৈৰ্যৰে কামখিনি কৰিলে ভাল হ'ব বা কিছু আপোনালোকে পেণ্ডিঙত ৰাখিলে উপকৃত হ'ব প্ৰতিদ্বন্দ্বীসকলে আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে এই সময়ত আপুনি অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ ল'লে বেষ্ট হ'ব বা উত্তম হ'ব কাৰ্যালয় ব্যৱস্থা সঠিক হৈ থাকিব বৈবাহিক সম্পৰ্কত ঘনিষ্ঠতাৰ বৃদ্ধি পাব আপোনজনক লগ পোৱাটো আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব বিশেষকৈ দিনটোৰ প্ৰথম ভাগত অনিৰ্ণয় বা তেনেকুৱা ধৰণৰ খোৱা বোৱাৰ খেলিমেলি হ'লে পেটৰ লগত জড়িত সমস্যা বাঢ়িব পাৰে বতৰ বিপৰীতে খাদ্য নাখাব আৰু নিশ্চিতভাৱে ব্যায়াম আদিত কিছু সময় কটাব লাগে ভাল এটা প্ৰতিফলন দেখিব আৰ্থিক দৃষ্টিকোণৰ পৰা দিনটো ভাল হ'ব আপোনালোকৰ জনসংযোগ আৰু অধিক শক্তিশালী কৰক বুলি কৈছে আপুনি আপোনালোকৰ পৰিয়ালৰ সম্পৰ্কীয় দায়িত্ব অতি ভালদৰে পালন কৰিব আপোনালোকৰ কৃতিত্ব আৰু সেৱাত বয়োজ্যেষ্ঠসকল যথেষ্ট পৰিমাণে সুখী হ'ব বুলি কৈছে শিশুসকলে নিজৰ লক্ষ্যত উপনীত হ'বলৈ কষ্ট কৰিব লাগিব নিজৰ লক্ষ্যৰ প্ৰতি মনোনিৱেশ কৰি থাকক অতীতৰ নেতিবাচক কথাবোৰে বৰ্তমানৰ ওপৰত যাতে কোনো ধৰণৰ প্ৰভাৱ নেপেলায় তাৰ প্ৰতি ধ্যান ৰাখক নহ'লে সম্পৰ্কত তিক্ততা আহিব আৰু ইয়াৰ বাবে আপোনালোকৰ বৰ্তমানৰ ক্ষেত্ৰত কিছু সমস্যা হ'ব পাৰে বুলি কৈছে আজি ব্যৱসায়িক ক্ষেত্ৰত বিশেষকৈ ব্যৱসায় দূৰপক্ষৰ সৈতে যোগাযোগ স্থাপন হ'ব আৰু আপুনি কিছুমান গুৰুত্বপূৰ্ণ কামৰ বুজা পাব কিন্তু সময় অনুযায়ী আপোনালোকৰ কৰ্মৰ শৈলীত কিছু পৰিৱৰ্তন কৰাৰ প্ৰয়োজন আছে ভৱিষ্যতৰ পৰিকল্পনাৰ সন্দৰ্ভতো কিছু আলোচনা হ'ব পাৰে কাৰ্যালয়ত সহকৰ্মীসকলৰ পৰা উপযুক্ত সহায় লাভ কৰিব স্বামী স্ত্ৰীৰ মাজত আন্তৰিক সম্প্ৰীতি থাকিব প্ৰেমিক প্ৰেমিকাসকলে লগ পোৱাৰ সুযোগ পাব বুলি কৈছে আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰাও দিনটো শেষৰ দলত অত্যধিক কামৰ বুজাৰ বাবে আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে প্ৰকৃতিৰ কোলাত কিছু সময় কটালে আনন্দ অনুভৱ কৰিব মানসিক শান্তি পাব যেতিয়া মনটো সুস্থ হৈ থাকিব মাইণ্ডটো আপোনালোকৰ যেতিয়া ফৰকাল হৈ থাকিব কামখিনি সুন্দৰভাৱে আপোনালোকে পৰিচালনা কৰিব পাৰে কামখিনি সুন্দৰভাৱে আপোনালোকে আগবঢ়াই নিব পাৰিব গতিকে নিজৰ মনটোক সদায় হেপি কৰি ৰাখিব শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত অকণমান সময় উলিয়াই ওম নমঃ শিৱায় লিখি দিব কুম্ভ ৰাশি যিকোনো পেণ্ডিং পে'মেণ্ট ইত্যাদি লাভ কৰাৰ পিছত আপুনি সকাহ অনুভৱ কৰিব আপোনালোকৰ যিকোনো পুৰণি ঋণো পৰিশোধ কৰিব পাৰিব কষ্ট কৰক আপোনাৰ আত্মবিশ্বাস আৰু চতুৰতাৰে যিকোনো কাম সম্পূৰ্ণ কৰিব পাৰিব তথ্য সমৃদ্ধ আৰু আকৰ্ষণীয় সাহিত্য পঢ়াটো কিছু সময় অতিবাহিত কৰা হ'ব আজি শিশুৰ লগত জড়িত যিকোনো সমস্যা আপোনালোকক চিন্তিত কৰিব পাৰে এই সময়ত কোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে আনুষংগিক দিশবোৰৰ বিষয়ে ভালদৰে চিন্তা কৰক নহ'লে আপুনি কিবা এটা বিপদত পৰিব পাৰে শহুৱেকৰ লগত বিবাদ হ'ব পাৰে নহ'লে সম্পৰ্কত বিভাজন হ'ব পাৰে গতিকে সতৰ্কতা অৱলম্বন কৰক ব্যৱসায়িক কাম কাজ আয়োজন কৰা হ'ব যদিও আকাংক্ষিত ফলাফল পোৱাৰ পিছত কিছু পলম হ'ব কিছুমান বিশ্বাসযোগ্য পক্ষৰ পৰা আপুনি নতুন অফাৰ পাব পাৰে এইবোৰ লাভ কৰাৰ বাবে বেছিকৈ নাভাবি লগে লগে সিদ্ধান্ত লওক বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত আপুনি আপোনালোকৰ অধীনস্থসকলক আধিপত্য বিস্তাৰ কৰি থাকিব বুলি কৈছে এই সময়খিনিত কৈছে যে স্বামী স্ত্ৰীৰ মাজত টেঙা মিঠা আপোনালোকৰ সম্পৰ্ক থাকিব ইয়াৰ ফলত ঘনিষ্ঠতাৰ বৃদ্ধি পাব বুলি কৈছে আজি প্ৰেমৰ সংগীক লগ পোৱাৰ সুযোগ পাব ইজনে সিজনৰ আৱেগক বুজি পাব বুলি কৈছে অত্যধিক পৰিশ্ৰম আৰু মানসিক চাপৰ পৰা আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে যোগ আৰু ধ্যানক আপোনালোকৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে লওক বুলি কৈছে আজি ঘৰখনৰ আৰামৰ বাবে বহুত খৰচ হ'ব কিন্তু পৰিয়ালৰ সদস্যৰ সুখৰ সন্মুখত এই খৰচবোৰ তুচ্ছ বুলি প্ৰমাণিত হ'ব আপুনি আপোনালোকৰ কিছুমান নেতিবাচক অভ্যাস ত্যাগ কৰাৰ সংকল্প ল'লে উপকৃত হ'ব বুলি কৈছে আৰু সেইখিনি প্ৰয়োজন আছে পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু সহযোগিতাও এই কামত থাকিব কেৰিয়াৰ সম্পৰ্কে যিকোনো সমস্যা সমাধানো পাব ছাত্ৰ ছাত্ৰীয়ে আপোনালোকৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ সুৰক্ষিত কৰি ৰাখক যদি আপুনি যিকোনো ধৰণৰ ঋণ লোৱাৰ পৰিকল্পনা কৰিছে তেন্তে পিছুৱাই দিয়াটো ভাল হ'ব কাকো অন্ধভাৱে বিশ্বাস নকৰিব কাৰণ আপোনালোকৰ নিজৰ কিছুমান মানুহে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে আজি ব্যৱসায়িক বিষয়ত এই সময়ত অতি সাৱধান হোৱাৰ প্ৰয়োজন আছে কাৰ্যালয় বা দোকানৰ কৰ্মচাৰীৰ ওপৰত আপোনালোকে এই সময়ত নিশ্চয়কৈ তীক্ষ্ণ দৃষ্টি ৰাখিব চোৱা চিতা কৰাটো আপোনালোকৰ প্ৰয়োজন আছে হোটেল ৰেষ্টুৰেণ্ট আদিৰ লগত জড়িত লোকসকলে কিছু আপোনালোকে অলপ সাৱধানে কামখিনি কৰিলে উপকৃত হ'ব লাভৰ সুযোগ দেখা পোৱা গৈছে ভাল এটা লাভৰ সময় বুলি কৈছে কৰ্মচাৰীসকলে অৰ্থাৎ চৰকাৰী কৰ্মচাৰীসকলে কাৰ্যালয়ত কিছু প্ৰত্যাহ্বান আপোনালোকৰ সন্মুখীন হ'ব সেইবোৰ গ্ৰহণ কৰিলেও সময় আপোনালোকে পাব বুলি কৈছে কষ্ট কৰক আজি বাহিৰৰ মানুহক আপোনালোকৰ পাৰিবাৰিক জীৱনত হস্তক্ষেপ কৰিবলৈ নিদিব ইয়াৰ ফলত পৰিস্থিতি শৃংখলাবদ্ধ হৈ থাকিব অৰ্থাৎ এই সময়খিনিত কৈছে যে যেতিয়া আপোনালোকৰ পাৰিবাৰিক জীৱনত হস্তক্ষেপ কৰিব সমস্যাবোৰ বৃদ্ধি কৰিব পাৰে যেতিয়া নিদিব তেতিয়া ঘৰৰ পৰিৱেশটো বা পাৰিবাৰিক যি পৰিস্থিতি বা পৰিৱেশটো বহুত বেছি ভাল হৈ থাকিব প্ৰেমৰ সম্পৰ্কত আৱেগিক দূৰত্ব থাকিব পাৰে আজি ঘৰখনৰ জ্যেষ্ঠ সদস্যসকলৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক ডায়েবেটিছ ৰোগীয়ে অসাৱধান হ'ব নালাগে সুস্থ হৈ থাকিবলৈ খাদ্যাভ্যাস উন্নত কৰিব লাগিব খোৱা বোৱাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব নিজৰ স্বাস্থ্যৰ নিজে যত্ন ল'ব লাগিব বুলি কৈছে যি ধৰণৰ খাদ্যপাতি আপোনালোকক অশান্তিৰ সৃষ্টি কৰে
বেমাৰৰ সৃষ্টি কৰে ৰোগৰ কাৰণ গতিকে সেইখিনি আপোনালোকে পৰিহাৰ কৰিব লাগিব খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হওক পুষ্টিকৰ খাদ্য খাওক নিজৰ হেল্থৰ উপকাৰী খাদ্য খাওক নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 4 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত অকমান সময় উলিয়াই ওম নমঃ শিৱায় লিখি দিব এবাৰ আহিছো মিন ৰাখিলৈ আজি বহু ধৰণৰ দায়িত্ব থাকিব কিন্তু আপুনি নিজৰ সামৰ্থ্য অনুসৰি ভালদৰে সম্পূৰ্ণ কৰিব কিছু ভাল খবৰ পোৱাৰ পিছত আপুনি নিজকে অতি আবেগিকভাৱে শক্তিশালী অনুভৱ কৰিব সম্পত্তি সম্পৰ্কৰ বিষয়ত আপুনি হয়তো কিছু ভাল খবৰ পাব পাৰে যিসকলে কিবা কাৰণত মানসিক চাপৰ মাজেৰে পাৰ হৈ আছে অভিজ্ঞ লোকৰ সংগীয়ে তেওঁলোকক আপোনালোকক হকা দিব কিছুমান সলিউশন দিব বুলি কৈছে কিবা কাৰণত বিশেষকৈ আপোনালোকৰ ঘৰখনৰ মানুহৰ সৈতে সম্পৰ্ক অৱনতি ঘটিব পাৰে কিবা এটা তৰ্কৰ পেচাল হ'ব পাৰে এই সময়ত কোনো ধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাটো উপযুক্ত নহয় আজি লাগিছে আকৌ ভাল হ'ব লাগিব সেইখিনি চিন্তা কৰিব লাগিব এই সময়ত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত তৎক্ষণাত গ্ৰহণ কৰিলে সমস্যা হ'ব পাৰে কেৱল বৰ্তমান কাম কাজত ভালদৰে গুৰুত্ব দিয়ক যি কাম কৰিছে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক কেনেকৈ আগবাঢ়ি যাব পাৰি কেনেকৈ আপোনালোকে জীৱনত উন্নতি কৰিব পাৰি তেনেকুৱা ধৰণৰ মাইন্ডসেট লওক বা চিন্তা কৰক ভাল হ'ব ব্যৱসায়ত বহুত দায়িত্ব থাকিব আজি সেইবোৰ পালন কৰাৰ ক্ষেত্ৰত কিছু অসুবিধাও হ'ব পাৰে আজি ধনৰ বিষয়ত টকা পইচাৰ বিষয়ত কাৰোবাৰ লগত আপোচ কৰাটো আপোনালোকৰ ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে শিক্ষা আৰু চৰকাৰী বিভাগৰ সৈতে জড়িত লোকসকলৰ বাবে এই দিনটো উপকাৰী হ'বলৈ গৈছে আজি বয়োজ্যেষ্ঠসকলৰ মৰম আৰু পথ প্ৰদৰ্শনৰ বাবে পৰিয়ালত যি শান্তি সেই শান্তিখিনি অটুট থাকিব বুলি কৈছে শান্তিপূৰ্ণ হৈ থাকিব প্ৰেমৰ সম্পৰ্কবোৰ অধিক মজবুত হৈ পৰিব খাদ্যাভ্যাসৰ প্ৰতি অসাৱধান নহ'ব বদ হজম আৰু এচিডিটি সমস্যা হ'ব পাৰে চিকিৎসকৰ পৰামৰ্শ অবিহনে কোনো ঔষধ গ্ৰহণ নকৰিব কোনো কাম সম্পূৰ্ণ কৰিবলৈ খুব কষ্ট কৰিব লগা হ'ব পাৰে সাহস হেৰুৱাব নালাগে আপুনি উৎকৃষ্ট ফলাফল পোৱাৰ সম্ভাৱনা আছে আজি ল'ৰা-ছোৱালী সঠিক আচৰণৰ বাবে মনত শান্তি থাকিব ফোন কল যোগে আত্মীয়ৰ সৈতে যোগাযোগত ৰাখক তেওঁলোকৰ পৰা বহুতো নতুন আৰু উপযোগী তথ্য লাভ কৰিব ইতিবাচক হৈ থকাটো গুৰুত্বপূৰ্ণ মনৰ কিছু আপোনালোকৰ কনফিউজন ডাউট সন্দেহ আপোনালোকৰ দূৰ হ'ব যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত বিভ্ৰান্তি অৱস্থাও আহিব পাৰে আজি ঘৰখনৰ যিকোনো গুৰুত্বপূৰ্ণ বস্তুৰ ক্ষতি হ'লে আপোনালোকৰ বৃহৎ খৰচ হ'ব পাৰে আজি সামাজিক কাম কাজতো আপোনালোকৰ সক্ৰিয় ভূমিকা থাকিব আৰু সেইখিনি প্ৰয়োজন আছে জড়িত হৈ থকাটো ব্যৱসায়ত ভাল লাভৰ সম্ভাৱনা আছে কিন্তু কোনো ব্যৱসায়িক বিনিয়োগ কৰাৰ সময়ত বিশেষকৈ অসাৱধান হ'ব নালাগে সময় অনুকূল নহয় যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰক লৈ কিছু চিন্তা থাকিব পাৰে বুলি কৈছে যিসকলে নিজৰ চাকৰি সলনি কৰিব বিচাৰে তেওঁলোকৰ বাবে একেটাৰ সন্দৰ্ভত ব্যৱস্থা ল'বলৈ আৰম্ভ কৰাৰ এইটো এটা উপযুক্ত সময় ঘৰখনৰ সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব ঘনিষ্ঠ আত্মীয় আৰু বন্ধু বান্ধৱীক লগ পোৱাৰ সুযোগ থাকিব প্ৰেমৰ সম্পৰ্ক দিনটো দ্বিতীয়াধলৈ ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো গুৰুত্বপূৰ্ণ মানসিক আৰু শাৰীৰিক ৰোগৰ বাবে শাৰীৰিক কিছু স্বাস্থ্য ৰোগৰ বাবে বিশেষকৈ আপোনালোকৰ ক্লান্তি আৰু অলসতাই প্ৰাধান্য পাব পাৰে যথেষ্ট জিৰণি লওক ইতিবাচক হৈ থাকিবলৈ অভিজ্ঞ লোকৰ সংগ আপোনালোকে বিচাৰক বুলি কৈছে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ এই সময়খিনিত কিন্তু ধৈৰ্যৰ প্ৰয়োজন আছে যিকোনো কাম কৰোঁতে শৃংখলাবদ্ধতা আপোনালোকে ৰাখিব লাগিব কামখিনি ধীৰে স্থিৰে কৰক বুলি কৈছে খৰখেদাকৈ যিকোনো সিদ্ধান্ত ল'ব নালাগে বিশেষকৈ আবেগত সিদ্ধান্ত ল'ব নালাগে কথা কওঁতে সাৱধান হওক বুলি কৈছে আনৰ দ্বাৰা প্ৰভাৱিত হৈ বা আনৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈ গ'লে সমস্যা হ'ব পাৰে গতিকে এই দিশটোৰ প্ৰতি কিন্তু ধ্যান ৰাখিব লাগিব প্ৰতিশ্ৰুতি দিওঁতে সাৱধান হওক আনক কথা দিওঁতে কথা ৰাখিব পৰা কথাখিনি আপোনালোকে কওক বা সেইখিনি ক্ষেত্ৰত আপোনালোকে অলপ গুৰুত্ব দি চলক শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 9 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক জয় শ্ৰী ৰাম